Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ ভিডিঅ'ত আমি কেইটামান ইংলিছৰ কোৱেশ্চন চাম আৰু এনেকুৱা কোৱেশ্চন আপোনালোকৰ আসাম পুলিচ কনষ্টেবলৰ যে ৰিটেন এক্সাম হ'ব 6 এপ্ৰিলত আৰু গ্ৰেড 3 নন টেকনিক্যাল হেলথ ডিপাৰ্টমেণ্টৰ যে এক্সাম হ'ব সেই এক্সামত আহিব পাৰে বা অহাৰ সম্ভাৱনা আছে। গতিকে আজিৰ প্ৰশ্নকেইটাৰ মাজেৰে আমি এটা আইডিয়া ল'ম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে আহক এতিয়া আমি প্ৰশ্নকেইটা চাম আৰু আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব। প্ৰশ্নকেইটা চোৱাৰ লগতে ইয়াতে কেনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যন আহিছে ইংলিছৰ সেয়া আপোনালোকে এটা আইডিয়া লগাব পাৰিব। তো প্ৰথমতে আছে ফিল ইন দ্য ব্লেংক ইয়াছমিন ডেছ অন পেয়িং দ্য বিল ফৰ হাৰ হোল গ্ৰুপ। ইয়াছমিনে তাই নিজৰ গ্ৰুপটোৰ কাৰণে ফিজটো দিয়াৰ ওপৰত যথেষ্ট জোৰ কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি insisted. Next, which is the correct spelling for an annual day-date list? Which is the correct spelling for an annual day-date list? Calendar. ইয়াৰে এটো কোনটো শুদ্ধ হয় হেতু সুধিছে। তো অপশ্যন বি শুদ্ধ উত্তৰ ক্যালেন্ডাৰ। এটো স্পেলিং শুদ্ধ হৈছে। আপোনালোকে এবাৰ মিলাই চাব শুদ্ধ হৈছে নে নাই। নেক্সট তাৰপিছত আছে হুইচ ৱৰ্ড মই বেছি এক্সপ্লেইন নকৰোঁ কাৰণ কিয় নহ'লে ভিডিঅ'টো দীঘলীয়া হৈ যায়। গতিকে যিমান পাৰোঁ সিমান কম সময়ত শেষ কৰিব চেষ্টা কৰিম। হুইচ ৱৰ্ড ইন দ্য ফলোয়িং লিষ্ট ইজ এ ভাৰ্ব। এই লিষ্টখন ৰান ব্লেক ফাষ্টাৰ হিউমেন কোনটো ভাৰ্ব হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰান। নেক্সট আইডেণ্টিফাই দ্য প্ৰিপজিশ্যন ইন। এই চেণ্টেন্সৰ প্ৰিপজিশ্যন কোনটো সেইটো উলিয়াব দিছে। The man is sleeping on a coat. Option আছে on man is the. শুদ্ধ উত্তৰ হৈছে অপশ্যন এ on. Next, which word is the antonym of arrival? Arrival মানে জানে আহি পোৱা। তো ইয়াৰ অপজিটটো কি হ'ব? conquer, enemy, departure, welcome. শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি departure. Next, identify the synonym of accurate. Accurate মানে হৈছে শুদ্ধ বা ৰাইট। গতিকে ইয়াৰ যেটো সমাৰ্থক শব্দ সিনোনিমটো কি হ'ব? টোটেল, পেডিগ্ৰী, সিনচিয়াৰ, কাৰেক্ট। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কাৰেক্ট। নেক্সট আইডেন্টিফাই দ্য এপ্ৰোপ্ৰিয়েট কালেক্টিভ নাউন ফৰ বিজ। মৌমাখিৰ জাকক আমি কি বুলি ক'ম? হাৰ্ড, সোৱাৰ্ম, গ্ৰুপ, বাঞ্চ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সোৱাৰ্ম। গতিকে এনেকুৱা কালেক্টিভ নাউনৰ প্ৰশ্ন খুব আহে পৰীক্ষাত। নেক্সট হুইচ সিংগুল ৱৰ্ড উড মিন দ্য সেম এজ আণ্ডাৰলাইন পৰ্চন অফ দ্য ভেকচিন মেড দ্য পাৰ্চন ৰেজিষ্টেণ্ট টু ইনফেকশ্যন ফ্ৰম COVID-19 ভাইৰাছ। এইটো আচলতে এইখিনি আণ্ডাৰলাইন হ'ব লাগে। তো আমাক সুধিছে যে আণ্ডাৰলাইন কৰা পৰ্চনটোৰ মিনিংটো বুজোৱা তলৰ কোনটো শব্দ আছে? ইমিউন, হেলথি, ডক্টৰ, মেডিচিন। এই যে আণ্ডাৰলাইন কৰিলোঁ আমি ৰেজিষ্টেণ্ট টু ইনফেকশ্যন, ইয়াৰ ছিংগুল ৱৰ্ডত কোনটো বুজাব এই চাৰিটাৰ ভিতৰত? অপশ্যন এ শুদ্ধ উত্তৰ ইমিউন। এইটো শব্দ অকলে শুনিছে। নেক্সট হোৱাট ডাজ হেং আপ দ্য বুটছ মিন? হেং আপ দ্য বুটছ বুলি ক'লে আমি কি বুজিম? অপশ্যন আছে প্লেচ দ্য বুটছ ফৰ ক্লিনিং, কিল সামওৱান বাই হেঙিং, ৰিটায়াৰ ফ্ৰম এক্টিভ লাইফ, পিছ আফটাৰ এ ৱাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰিটায়াৰ ফ্ৰম এক্টিভ লাইফ। নেক্সট ফিল ইন দ্য ব্লেংক প্ৰধান ইজ ডেছ ড্ৰাইভাৰ। অপশ্যন আছে গুড, বেটাৰ, এক্সপাৰ্ট, বেষ্ট। তো আমি কোনটো ইউজ কৰিম? আমি ইউজ কৰিম অপশ্যন এ গুড। এইটো জেনেৰেল চেণ্টেন্স, ইয়াত কোনো কম্পেৰিজন নাই। তো প্ৰধান ইজ এ গুড ড্ৰাইভাৰ। নেক্সট আইডেণ্টিফাই দ্য আৰ্টিকল ইন দ্য মেন ৱাজ ৱাকিং ফাষ্ট। এই চেণ্টেন্সটোত আৰ্টিকল কোনটো হয় সেইটো উলিয়াব দিছে। অপশ্যন আছে মেন ৱাকিং ফাষ্ট দ্য। এইটো সহজ প্ৰশ্ন, অপশ্যন ডি শুদ্ধ উত্তৰ। দাটো হৈছে বা ডিটো হৈছে আৰ্টিকল। নেক্সট 12 নম্বৰ হুইচ ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেন্স ইজ এন এডভাৰ্ব। তলৰ কোনটো এই বাক্যটোত যিকেইটা শব্দ আছে ইয়াৰে কোনটো এডভাৰ্ব বুজাইছে, ক্ৰিয়া বিশেষণ বুজাইছে? অপশ্যন আছে টাইগাৰ দ্য ফাষ্টাৰ ৰানিং। আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ফাষ্টাৰ।
ফাৰ্ষ্ট ৱৰ্ডটোৱে ক্ৰিয়া বিশেষণ বুজাইছে বাকি প্ৰশ্নকেইটা চোৱাৰ আগতে সকলো এবাৰ ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে সকলোৱে ইনফৰমেশ্যনখিনি পায় বা কুৱেশ্যনখিনি পায় আৰু পৰীক্ষাত তেওঁলোকৰ কামত আহে নেক্সট which pronoun can be used to refer to your friends running at a distance আপোনাৰ ফ্ৰেণ্ড বিলাকে এটা ডিসটেন্সত দৌৰি আছে বা অকমান দূৰত দৌৰি আছে তো আপুনি তেওঁলোকক ৰেফাৰ কৰিবলৈ তেওঁলোক বুজাবলৈ তলৰ কোনটো প্ৰনাউন ব্যৱহাৰ কৰিব প্ৰনাউনৰ অসমীয়া আছে সৰ্বনাম we eat that day ইয়াৰ ভিতৰত কোনটো প্ৰনাউন ইউজ কৰিব শুদ্ধটো হৈছে অপচন ডি they next choose the correct option the teacher dash Pooja for her bad handwriting শিক্ষকে পূজাক ডেছ কৰিছে কিহৰ কাৰণে বেড হ্যান্ডৰাইটিংৰ কাৰণে অপচন আছে স্কোল্ড স্কোল্ডিং স্কোল্ডেড স্কোল্ডাৰ অপচন সি স্কোল্ডেড শুদ্ধ উত্তৰ টিচাৰে পূজাক গালি পাৰিছিল কিয় বেড হ্যান্ডৰাইটিংৰ কাৰণে নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ডান্সাৰ্ছ নৃত্যশিল্পীৰ দলক আমি কি বুলি কম ইংৰাজীত ট্ৰুপ গ্যাং প্যানেল বোৰ্ড শুদ্ধ উত্তৰ অপচন এ ট্ৰুপ ডান্স ট্ৰুপ next mark the correctly spelled word এই শব্দকেইটাৰ ভিতৰত কোনটো শুদ্ধ কোনটোৰ স্পেলিং ঠিকে আছে এইটো আমাক সুধিছে এইটো শব্দ পাইছে আপোনালোকে শুদ্ধটো হৈছে অপচন ডি এসেনশিয়াল next which of the following is a proper noun কোনটোৱে বুজাইছে big ocean wild river deep lake শুদ্ধটো অপচন ডি Pacific Ocean Identify the conjunction in the sentence Rakesh and Shubham are good friends. ইয়াত যেটো যোজক অব্যয় যে যোজক অব্যয় কোনটো আছে হেতু বুজাও মানে সুধিছে আমাক Rakesh and Shubham are good friends. Options are good friends and option D and. Next, what is the collective noun for bananas? আমি কলৰ ক্ষেত্ৰত আমি কও এ আখি দু আখি এনেকে যে কও ইংৰাজীত আমি কি কম বাঞ্চ পেক বুকে বল অপচন এ বাঞ্চ what does get out of hand mean get out of hand বুলি ক'লে আমি কি বুজিম to walk away আতৰি যাওয়া to be very slippery to become uncontrollable to get lost option C to become uncontrollable গতিকে আজিৰ ভিডিঅ' দেখিটা প্ৰশ্ন আগবঢ়ালো মোৰ নেক্সট ভিডিঅ'ত মই আৰু এনেকুৱা প্ৰশ্ন আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো চাই থাকিব আৰু যদি কিবা যদি ইয়াত কনফিউজন আছে যদি আপোনালোকে ভাবিছে যে এইটো এনসাৰটো ভুল হৈছে এইটোহে হ'ব লাগিছিল তেতিয়াহ'লে মোক কমেন্ট কৰি পইণ্ট আউট কৰি দিব গতিকে আজিৰ ভিডিঅ'ত এখিনিয়ে নেক্সট আৰু লগ পাম থ্যাংক ইউ